কিমান দিনৰ ভিতৰত ৰাইজৰ সম্পত্তি ৰাইজক মুখ্যমন্ত্ৰীয়ে ঘূৰাই দিয়ে তাৰ এটা তেওঁৰ তালিকা এখন মানে ডেটৰ তাৰিখৰ এখন তালিকা আমাৰ ৰাইজৰ আগত দিবৰ কাৰণে আহ্বান জনাইছোঁ যে নিউজ লাইভ কেতিয়া দিব, মানে নিয়মীয়া বাৰ্তা কেতিয়া ৰাইজক চমজাই দিব, কেতিয়া তেওঁলোকৰ মেগাজিন আইনা চমজাই দিব, কেতিয়া কাঞ্চনজুৰি ৰিজৰ্ট চমজাই দিব, কেতিয়া বন্যা ইণ্টাৰনেশ্যনেল চমজাই দিব, এইবোৰ তালিকা সোনকালে ৰাইজক দিবৰ কাৰণে মুখ্যমন্ত্ৰী লেণ্ড জেহাদ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কৰিছে, মাটিৰ জেহাদটো মুখ্যমন্ত্ৰীৰ পত্নীয়েহে কৰিছে, আৰু চিণ্ডিকেটৰ জেহাদ, কমিশ্যন ৰাজৰ জেহাদ, দুৰ্নীতিৰ জেহাদ, এইবোৰ চব মুখ্যমন্ত্ৰীয়ে কৰিছে, মুখ্যমন্ত্ৰী পৰিয়ালে কৰিছে, তেওঁ সাংগু পাংগুসকলে কৰিছে। এইবোৰ কেতিয়া বন্ধ হ'ব? ফ্লাড জেহাদ কৰা বুলি কৈছে। এতিয়া মই আগতে কৈছোঁ যে যিহেতু USTMৰ মালিক মুছলমান, সেইকাৰণে তেওঁলোকে USTMক লক্ষ্য কৰি লৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে DPSৰ কথা প্ৰথম দিনাখন কৈছিলে, DPSৰ মালিকে 11 লাখ টকা দিওঁতে মুখ্যমন্ত্ৰীয়ে পাহৰিলে নেকি DPSৰ মালিকৰ কথা? নোকোৱা হ'ল, মনে মনে থকা হৈছে। তাৰমানে 11 লাখ টকাত মুখ্যমন্ত্ৰী মনে মনে থাকে নেকি? মই আচৰিত হৈছোঁ এইটো কথা।